এটা ব্ৰেকিং নিউজ ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীগৰাকীয়ে ক্ষমা খোজাৰ পাছতো শান্ত হোৱা নাই বা সন্তুষ্ট হোৱা নাই চালক গোপী শইকীয়াই কৈছে যে এনেকৈ ক্ষমা বিচাৰিলে নহব ৰূপম দা আহি আছে ৰূপম দত্ত অৰ্থাৎ ৰূপম দা আহাৰ পাছত আমি সিদ্ধান্ত লম অৰ্থাৎ এটা প্ৰশ্ন উত্থাপন হৈছে এই যুৱতীগৰাকীয়ে কেনেদৰে ক্ষমা বিচাৰিলে সন্তুষ্ট হ'ব বা শান্ত হ'ব চালকসকল বা চালক সন্থা হে প্ৰশ্ন উত্থাপন হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজে কাজিৰঙাৰ ঘটনাৰ যুৱতীগৰাকীয়ে ক্ষমা বিচাৰাৰ পাছতো সন্তুষ্ট হোৱা নাই ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীগৰাকীয়ে ক্ষমা বিচাৰিছিল তাৰ পাছত ড্ৰাইভাৰগৰাকীয়ে কৈছে তাই এনেদৰে ক্ষমা বিচাৰিলে নহব সন্তুষ্ট হোৱা নাই চালকগৰাকী যেনেকৈ ক্ষমা বিচাৰিব লাগিছিল তেনেকৈ কিন্তু ক্ষমা বিচৰা নাই এনেদৰে অসন্তুষ্টি প্ৰকাশ কৰিছে চালকগৰাকীয়ে বুকুত ধৰা যুৱতীগৰাকীৰ ক্ষমা প্ৰাৰ্থনাক লৈ সন্তুষ্ট নহয় ড্ৰাইভাৰ গোপী শইকীয়া এটা ডাঙৰ খবৰ পুনৰ ভালকৈ ক্ষমা বিচাৰিব লাগিব নেকি ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীগৰাকীয়ে কেনেকৈ ক্ষমা বিচাৰিলে এতিয়া সন্তুষ্ট হ'ব ড্ৰাইভাৰ আৰু পোনপটীয়াকৈ ক্ষমা বিচাৰিলেহে শান্ত হ'ব ড্ৰাইভাৰ গোপী শইকীয়া এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মঙলবাৰে নিশা সংবাদ মাধ্যমৰ ওচৰত ক্ষমা বিচাৰিছিল ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীগৰাকীয়ে আৰু জানি বুজি ভুল কৰা নাছিলো বুলি ক্ষমা বিচাৰিছিল যুৱতীগৰাকীয়ে অনাকাংক্ষিত ভুলৰ বাবে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল যুৱতীগৰাকীয়ে আৰু ক্ষমা বিচৰাৰ পাছতো এতিয়াও শান্ত হোৱা নাই সন্তুষ্ট হোৱা নাই ড্ৰাইভাৰ গোপী শইকীয়া আৰু কাজিৰঙাৰ ঘটনাত সৈতে জড়িত এই যুৱতীগৰাকীয়ে ক্ষমা বিচৰাৰ পাছতো এতিয়া সন্তুষ্ট হোৱা নাই ড্ৰাইভাৰ গোপী শইকীয়াই কৈছে যে যুৱতীগৰাকীয়ে যেনেদৰে ক্ষমা বিচাৰিব লাগিছিল তেনেদৰে ক্ষমা বিচৰা নাই গতিকে এনেদৰে ক্ষমা বিচাৰিলে নহব অৰ্থাৎ শান্ত হোৱা নাই চালক এইগৰাকী চালক গোপী শইকীয়া আৰু গোপী শইকীয়াই কৈছে যে ৰূপম দা আহি আছে ৰূপম দত্ত আহি আছে আৰু ৰূপম দাৰ সৈতে আমি আলোচনা কৰিম তাৰ পাছত সিদ্ধান্ত ল'ম যে যুৱতীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব আৰু ইতিপূৰ্বে দেখিবলৈ পোৱা গৈছিল 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল এইগৰাকী যুৱতীক য'ত কাজিৰঙাত এটা দুৰ্ঘটনাত বাহনৰ কিছু ক্ষতিগ্ৰস্ত হোৱাৰ বাবে যুৱতীগৰাকীয়ে ড্ৰাইভাৰ বাছ চালকগৰাকীৰ বুকুত ধৰি ৰাখিছিল অন কেমেৰা বুকুত ধৰি ৰখাৰ এই ভিডিঅ' চাঞ্চল্যকৰ ভিডিঅ' সামাজিক মাধ্যমত তীব্ৰ ৰূপত ভাইৰেল হৈছে আমি দৃশ্যাংশ দেখুৱাম সামাজিক মাধ্যমত তীব্ৰ ৰূপত ভাইৰেল হোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ মাজতেই এই খবৰ বিয়পি পৰাৰ পাছতেই সৰব হৈছিল চালক সন্থা ৰাজ্যৰ কেইবাটাও মটৰ চালক সন্থা সৰব হৈছিল দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে এই যুৱতীগৰাকীয়ে বুকুত ধৰি ৰাখিছিল আৰু এই সমগ্ৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰূপম দত্তই মাত মাতিছিল যেতিয়ালৈকে যুৱতীগৰাকীৰ ক্ষমা নিবিচাৰে তেতিয়ালৈকে এৰি দিয়া নহব আৰু এই ভাবুকি দিছিল হুংকাৰ দিছিল 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল নহলে ৰাজ্যৰ থানাই গোচৰ বা এজাহাৰ দাখিল কৰা হ'ব যুৱতীগৰাকীৰ বিৰুদ্ধে আৰু তাৰ পাছতে 24 ঘণ্টা নহওঁতে যুৱতীগৰাকীয়ে ক্ষমা বিচাৰিলে ক্ষমা বিচৰাৰ পাছতেই এই যুৱতীগৰাকীয়ে ক্ষমা বিচৰাৰ পাছতো কিন্তু এতিয়া সন্তুষ্ট হোৱা নাই চালক গোপী শইকীয়াই কৈছে যেনেকৈ ক্ষমা বিচাৰিব লাগিছিল তেনেকৈ ক্ষমা বিচৰা নাই অৰ্থাৎ সন্তুষ্ট হোৱা নাই চালক আৰু এই মুহূৰ্তত আমি গোপী শইকীয়াৰ ড্ৰাইভাৰগৰাকীৰ মন্তব্য আছে প্ৰথমে আমি সেই মন্তব্য শুনাম আৰু তাৰ পাছত আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম যুৱতীগৰাকীয়ে কেনেদৰে ক্ষমা বিচাৰিছিল কিন্তু পূৰ্বে আমি ইতিমধ্যে সেই খবৰ আপোনালোকক প্ৰদান কৰিছো যুৱতীগৰাকীয়ে ক্ষমা খোজা কিন্তু এতিয়া আমি ড্ৰাইভাৰগৰাকীৰ সেই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম কেনেদৰে অসন্তুষ্টি ব্যক্ত কৰিছে ড্ৰাইভাৰ গোপী শইকীয়াই আহি আছিলোঁ নবোদয় স্কুললৈ নবোদয় স্কুলত ষ্টুডেণ্ট আহি থাকোঁতে মোৰ আগত 6-7খনমান গাড়ী আছিলে গাড়ী থাকোঁতে আগৰ গাড়ীখনে খাৰা বেগ মাৰি দিলে খাৰা বেগ মাৰি দিয়াৰ পিছত মানে গোটেইখন গাড়ী কণ্ট্ৰল কৰিব পৰা নাই ব্ৰেকটো ইখনে সিখনক খুন্দা মাৰিছে সিখনে ইখনক খুন্দা মাৰিছে লাষ্টত ময়ে আছিলোঁ মই বলেনোখনত গৈ পেলাই খুন্দা মাৰিছোঁ এইপিনে আপোনাৰ বাওঁ চাইডেও কাটিব নোৱাৰিলোঁ ডাউন চাইডেও কাটিব নোৱাৰিলোঁ কাৰণ ডাইৰেক্ট নামাৰিলে মোৰ স্কুলৰ ষ্টুডেণ্ট ক্ষতি হৈ যায় সেইকাৰণে মই ডাইৰেক্ট এৰিফোনটো খুন্দা মাৰিবলগীয়া হৈছে তাৰ পিছৰ পৰিস্থিতি কি হৈছিল পিছৰ পৰিস্থিতি যেতিয়া খুন্দা মাৰিলোঁ তেওঁ বাপেকে গাড়ীত বুলনৰ পৰা নামি আহি পেলাই মোক ষ্টাৰিঙৰ পৰা নমাব বিচাৰিছে মই নমা নাছিলোঁ পিছত তেওঁ জোৰজবস্তি নমালে মই নামি আহিলোঁ নামি আহি তেওঁ জীয়েকে মোক বুকুত থাপ মাৰি ধৰি পেলাই বাওঁ চাইডে ৰাস্তাত কাষত লৈ গৈছে নি পেলাই তেওঁ ধৰি আছে বুকুত মোক বহুত পাব্লিকে কৈছে যে বুকুৰ পৰা ইডক ড্ৰাইভাৰজনক বুকুৰ পৰা ইডক নাই তাই কোনো পধ্যেই নামানে মাকেও কৈছে তেওঁ মাকক উল্টা ধমকিয়ে দিছে যে নিৰু মই তাৰপিছত সাংবাদিক যোৱাৰ পিছতো সাংবাদিকে কৈছে এৰিবলৈ নাই তেওঁ নেৰে পিছত পুলিচৰ মানুহ গৈছে পুলিচৰ মানুহ যোৱাৰ পিছতে তেওঁ মোক বুকুৰ পৰা এৰিছে পিছত পুলিচে মোক থানালৈ লৈ আহিছে
তাৰপিছত ছোৱালীজনীয়ে কিন্তু আপোনাক যেনেধৰণে ক্ষমা বিচাৰিব লাগিছিল তেনেধৰণে ক্ষমা জানে কি ক'ব? তেনেকেতো ক্ষমা বিচাৰিলে মই নামানো, মোক ডাইৰেক্টলি অপেন ক্ষমা বিচাৰিব লাগিব। প্ৰশাসনক কি দাবী জনায়? প্ৰশাসনটো একো গুৰুত্বই দিয়া নাই। আমি যেতিয়া কহৰা থানাত আছিলোঁ আমাক তেওঁলোককহে গুৰুত্ব দি আছে। আপোনাৰ নামটো? শ্ৰী বিপু শইকীয়া। ছোৱালীজনীয়ে কৈছে যে আপুনি খুন্দা মৰাৰ ফলতহে বাকী 4খন গাড়ী এক্সিডেণ্ট এটা আগতে তেওঁলোকে মাৰিছে, তেওঁলোকে মাৰাৰ পিছতহে মই মাৰিছোঁ। এই ক্ষেত্ৰত কি আগন্তুক কি পৰিকল্পনা আপোনালোকৰ? আগন্তুক পৰিকল্পনা এতিয়া ৰূপম দা আহি আছে, তেওঁ কি সিদ্ধান্ত লয় তাৰপিছতে জনাব পৰা যাব। আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এইগৰাকী চালকগৰাকী, আৰু চালকগৰাকীয়ে মন্তব্য কৰাৰ পাছতেই এতিয়া ৰূপম দত্ত আহি আছে বুলি কৈছে। ৰূপম দত্ত অহাৰ পাছতে আমি সিদ্ধান্ত ল'ম কি কৰিব পৰা যাব। অৰ্থাৎ যুৱতীগৰাকীয়ে যি ক্ষমা বিচাৰিছিলে সেই ক্ষমা বিচৰাক লৈ এতিয়াও শান্ত হোৱা নাই চালক সন্থাই এতিয়াও সন্তুষ্টি প্ৰকাশ কৰা নাই, যে অসন্তুষ্টি প্ৰকাশ কৰিছে। যুৱতীগৰাকীয়ে কেনেদৰে ক্ষমা বিচাৰিলে এতিয়া সন্তুষ্টি হ'ব বা শান্ত হ'ব চালক সন্থা। আৰু এই মুহূৰ্তত কালিৰ দিনটোত NB নিউজৰ কেমেৰাৰ সন্মুখত যুৱতীগৰাকীয়ে কেনেদৰে ক্ষমা বিচাৰিছিল, ঘটনাৰ সন্দৰ্ভত কি কেনেদৰে ক্ষমা বিচাৰিছিল, আমাৰ হাতত সেই মন্তব্য আছে যুৱতীগৰাকীৰ। আমি ভাষ্য এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম। হয়, মই ফ্ৰাইডে মোৰ মা দেউতা মাহীহঁতৰ লগত গৈছিলোঁ শিৱসাগৰ ফুৰিবলৈ। তাতে আমি 2 ৰাতি আছিলোঁ আৰু ছানডে আমি ৰিটাৰ্ণ হৈ আছিলোঁ। ছানডে আমি ৰাতিপুৱাই ওলাইছিলোঁ, তো আমি 11টা মানত কাজিৰঙা ৰোড পালোঁ। তো কাজিৰঙাত মানে আপোনাৰ হুণ্ডা মেজ এখন কিবা আছিল নেকি আগত, সেইটো ভালকৈ গম নাপালোঁ, কিন্তু সেইখন ৰখি দিলে গাড়ীখন। কাজিৰঙাটো 40 স্পীড লিমিট ন। তাৰপিছত এখন হুণ্ডা মেজখনৰ পিছফালে এখন আছিলে, খন ৰখি দিলে। তাৰে ঠিক পিছফালে আমি বেলিনখন আছিল আমাৰ, 3 নম্বৰ গাড়ীখন বেলিনখন ৰখি দিলে। তাৰে আমি ঠিক ৰখাৰ আপোনাৰ 5 ছেকেণ্ডমান পিছতে বাছ এখনে আমাক এনেকৈ খুন্দা মাৰি দিলে। মই পিছফালে বহি আছোঁ, এনেকৈ আগুৱাই গৈছোঁ, মোৰ পূৰা মুখখন লাগি গৈছে, হাত আঙুলিটো অকণমান দুখ পাইছিলোঁ। তো তাৰপিছত আমাৰ গাড়ীখন যাই খনক মাৰি দিলে, খনে যাই হুণ্ডা মেজখনক মাৰি দিলে। বাছখনে আমাৰ মাৰাৰ লগে আমি চিটিকি গৈছোঁ। তো পাপা আগে নামিলে, পাপা নামাৰ পিছত মই নামিলোঁ। মই নামাৰ পিছত চাওঁ যে মানে ইমান জোৰে মাৰিছে, মানে আমাৰ ডিকি নাই আৰু একদম চিটলৈ গৈ পাইছে চেপেটা হৈ পিনে। তো পাপাই বাছ ড্ৰাইভাৰটোক প্ৰথমতে সি নামিব খোজা নাছিলে, তাৰপিছত তেওঁ নামাৰ লগে লগে মানে সেনেকৈ অলপ তৰ্কাতৰ্কি হ'ল। তাৰপিছত গাড়ীৰ মানুহখিনিও নামিলে, হুণ্ডা মেজৰ মানুহখিনিও নামিলে। তো মানে তেওঁ অলপ ছাইড কাটা গ'ল, চবৰে মানে পুলিচ কেছ সেইবোৰ কথা ওলাই গ'ল ন। তো মানে তেওঁ সেই ড্ৰাইভাৰজন অলপ ছাইডত অহাৰ নিচিনা। তো মোৰ লাগিলে যে চাগে তেওঁ পলাই দিয়ে নেকি, কাৰণ নিউজত আহি থাকে ন ড্ৰাইভাৰবোৰ এনেকৈ এক্সিডেণ্ট কেছ কৰি পলাই দিয়ে। তো মই মানে ক'ত ধৰোঁকৈ তেওঁ কলাৰটো পুতুককৈ তেওঁ টি চাৰ্ট পিন্ধি আছিলে, পলাবই নিচিনা লাগিছিলে। তেওঁ চাইডেদি ক'তবা গৈ আছিলে। তো মইতো পলাব বুলি ভাবি ল'লোঁ, কাৰণ পাই থকা যায় ন নিউজত এক্সিডেণ্ট কেছ কৰি পলাই। তো মই পুতুককৈ তেওঁক এনেকৈ ধৰি ৰাখিলোঁ। হয়, এইটো মোৰ ভুল হৈছে, মই মানি লৈছোঁ। মই তাৰে কাৰণে ড্ৰাইভাৰজনক আগত ক্ষমা প্ৰাৰ্থী যে মই তেওঁৰ বুকুত এনেকৈ ধৰিব নালাগিছিলে। কিন্তু মোৰ সঁচাই তেনেকুৱা সেইখিনি সময়ত লাগিলে যে তেওঁ চাগে পলাই দিব। তো মই তেওঁক ধৰি ৰাখি সেইখিনি সময়ত মই দেখিছোঁ মা দেউতা ওলাই আহিছে গাড়ীৰ পৰা। তো সিহঁত খুব মানে ঠিকে আছে আৰু তেতিয়া মানে মোৰ গাড়ীখনো এটা ফেমিলি মেম্বাৰৰ নিচিনা ন। তো সেইখন মোৰ গাড়ীখনৰ কথাখিনি যে কম আপোনালোকে বাইদেউলত দেখি আছে, সেইখিনি গাড়ীখনৰ ইম'শ্যনছখিনি ওলাই আহিলে যে মই শিকি থকা গাড়ী, কিন্তু গাড়ীখন মই চলোৱা নাছিলোঁ, গাড়ীখন মোৰ দেউতাই চলাই আছিলে। সেইখিনি বহুত ভাইৰেল হৈছে যে মই চলাই থকা গাড়ী হাইৱেত কিয় চলাইছে ছোৱালী, কিন্তু মই চলোৱা নাছিলোঁ, দেউতাই চলাই আছিল। মোৰ সেইখিনি ইম'শ্যনতে ওলাই গ'ল যে গাড়ীখন মোৰ শিকি থকা মৰমৰ গাড়ীখন ক'ৰবাত লাগি যাব বুলি ময়ে লাহে লাহে চলাওঁ। সেইখন যেতিয়া খুন্দা লাগিছে মোৰো ইম'শ্যনছত লাগিছে। মা দেউতা ঠিকে আছে কাৰণে মই মানে লাইফৰ ওপৰত কথাটো সেইখিনি সময়ত ইম'শ্যনছত নোলালে। কিন্তু আমি বহুত মানে কি হয় যে আমাৰ একো নহ'ল যে সেই এক্সিডেণ্টটোত, সেইটো মই পিছত বুজি পাইছোঁ আমাৰ যে একো নহ'ল। সেইখিনি কথা নিউজত নোলালে মানে মোৰ ৰিলটোত, কিন্তু সেইখিনি মানে লাইফটো বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে। তো মানে বেয়া কাম কৰিছে। হয়, তেওঁ পুতুককৈ মই সেইজনী সৰু ছোৱালী, তেওঁ মোতকৈ বয়সত বহুত ডাঙৰ, মই এনেকৈ তেওঁৰ গাত হাত দিব নালাগিছিলে। মই তাৰ কাৰণে ক্ষমা খুজিছোঁ, কাৰণ মোৰ কাৰণে মোতকৈ ডাঙৰ বয়সৰ মানুহ এজনে মানে মোৰ কাৰণে মনটো বেয়া লাগক সেইটো ময়ো নিবিচাৰোঁ। তো মই তেওঁক ক্ষমাই খুজিছোঁ, কিন্তু মই মনৰ পৰা ক্ষমা খুজিছোঁ। মই একো তেওঁৰ মানে প্ৰতি কি নাই। এইখিনি সময়ত মোৰ আৱেগত আহি যিখিনি কৰিলোঁ তাৰ কাৰণে মই
আৰু এনেদৰে যুৱতীগৰাকীয়ে ক্ষমা বিচাৰিলে কাজিৰঙাৰ যি ঘটনাৰে জড়িত যুৱতীগৰাকীয়ে ড্ৰাইভাৰৰ বুকুত ধৰাৰ পাছতে অনুতপ্ত হৈছিল অনুতপ্ত হৈ পিনি যুৱতীগৰাকীয়ে ক্ষমা বিচাৰিলে ক্ষমা বিচৰাৰ পাছতেই এতিয়া শান্ত হোৱা নাই ড্ৰাইভাৰ দীপু শইকীয়াই পুনৰবাৰ কৈছে যে এনেদৰে ক্ষমা বিচাৰিলে নহ'ব এনেদৰে ক্ষমা বিচাৰিলে নহ'ব অৰ্থাৎ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যুৱতীগৰাকীয়ে কেনেদৰে ক্ষমা বিচাৰিলে শান্ত হ'ব বা সন্তুষ্ট হ'ব চালক সন্থা এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে কিয়নো সমান্তৰালভাৱে ড্ৰাইভাৰ বা চালক ৰূপম দত্ত ঘটনাস্থলী অৰ্থাৎ এইগৰাকী ড্ৰাইভাৰ শইকীয়াক সাক্ষাৎ কৰিবলৈ গৈ আছে তেখেতে কৈছে ৰূপম দা আহি আছে ৰূপম দা অহাৰ পাছতে আমি সিদ্ধান্ত ল'ম পুনৰবাৰ আমি ড্ৰাইভাৰ চালকগৰাকীৰ সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম কি কৈছে আচলতে অৰ্থাৎ কেনেদৰে অসন্তুষ্টি প্ৰকাশ কৰিছে চালকগৰাকীয়ে মন্তব্য আগবঢ়াইছোঁ বাছখনে আমাৰ মাৰাৰ লগে আমি চিটিকি গৈছোঁ তো পাপা আগে নামিলে পাপা নামাৰ পিছত মই নামিলোঁ মই নামাৰ পিছত চাওঁ যে মানে ইমান জোৰে মাৰিছে মানে খাৰা বেগ মাৰি দিলে খাৰা বেগ মাৰি দিয়াৰ পিছত মানে গোটেইখন গাড়ী কণ্ট্ৰল কৰিব পৰা নাই ব্ৰেকটো এইখনে সিখনক খুন্দা মাৰিছে সেইখনে এইখনক খুন্দা মাৰিছে লাষ্টত মই আছিলোঁ মই বলেনোখনত গৈ পেলাই খুন্দা মাৰিছোঁ এইপিনে আপোনাৰ বাওঁ চাইডেও কাটিব নোৱাৰিলোঁ ডাউন চাইডেও কাটিব নোৱাৰিলোঁ কাৰণ ডাইৰেক্ট নামাৰিলে মোৰ স্কুলৰ ষ্টুডেণ্ট ক্ষতি হৈ যায় সেইকাৰণে মই ডাইৰেক্ট গাড়ীখনটো খুন্দা মাৰিবলগীয়া হৈছে তাৰ পিছৰ পৰিস্থিতি কি হৈছিল পিছৰ পৰিস্থিতি যেতিয়া খুন্দা মাৰিলোঁ তেওঁ বাপেকে গাড়ীত বলেনোৰ পৰা নামি আহি পেলাই মোক ষ্টাৰিঙৰ পৰা নমাব বিচাৰিছে মই নমা নাছিলোঁ পিছত তেওঁ জোৰজবৰদস্তি নমালে মই নামি আহিলোঁ নামি আহি তেওঁ জীয়েকে মোক বুকুত থাপ মাৰি ধৰিলে ধৰি পেলাই বাওঁ চাইডে ৰাস্তাত কাষত লৈ গৈছে নি পেলাই তেওঁ ধৰি আছে বুকুত মোক বহুত পাব্লিকে কৈছে যে বুকু কৰা ইডক ড্ৰাইভাৰজনে বুকু কৰা ইডক নাই তাই কোনো বুদ্ধি নামানে তেওঁ মাকেও কৈছে মাকক উল্টা ধমকিয়ে দিছে নিৰু মই তাৰপিছত সাংবাদিক দিয়াৰ পিছতো সাংবাদিকে কৈছে এৰিবলৈ নাই তেওঁ নেৰে পিছত পুলিচৰ মানুহ গৈছে পুলিচৰ মানুহ যোৱাৰ পিছতে তেওঁ মোক বুকু কৰা আহিছে পিছত পুলিচে মোক থানালৈ লৈ আহিছে তাৰপিছত ছোৱালীজনীয়ে কিন্তু আপোনাক যেনেধৰণে ক্ষমা বিচাৰিব লাগিছিল তেনেধৰণে ক্ষমা জানে কি ক'ব তেনেকেতো ক্ষমা বিচাৰিলে মই নামানো মোক ডাইৰেক্টলি ক্ষমা বিচাৰিব লাগিব প্ৰশাসনক কি দাবী প্ৰশাসনটো একো গুৰুত্বই দিয়া নাই আমি যেতিয়া কহৰা থানাত আছিলোঁ আমাক তেওঁলোককহে গুৰুত্ব দি আছে আপোনাৰ নামটো শ্ৰী দীপু শইকীয়া ছোৱালীজনীয়ে কৈছে যে আপুনি খুন্দা মৰাৰ ফলতহে বাকী চাৰিখন গাড়ী ৰাখিছে তাৰ আগতে তেওঁলোকে মাৰিছে তেওঁলোকে মাৰাৰ পিছতহে মই মাৰিছোঁ এই ক্ষেত্ৰত কি আগন্তুক কি পৰিকল্পনা আপোনালোকৰ আগন্তুক পৰিকল্পনা এতিয়া ৰূপম দা আহি আছে তেওঁ কি সিদ্ধান্ত লয় এইমাত্ৰ ISBT পৰা আহি পেলাই পাইছোঁ আকৌ ঘৰ পালোহি তাত আমাৰ নাইট ছুপাৰ সকলোৰে লগত কথা বতৰা হ'ল হৈ লাষ্টত এটা সিদ্ধান্ত লৈ আমি আহিলোঁ আমি আইনমতে যাম যি কৰিব লাগে আমি কাইলৈ ছোৱালীজনীৰ ওপৰত এখন এজাহাৰ দিম আৰু পুলিচ প্ৰশাসনৰ চৰকাৰক আমি এটা সময়সীমা দিম সেই সময়সীমাৰ ভিতৰত যদি ছোৱালীজনী আহি সমজুৱাভাৱে সেই ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা নিবিচাৰে তেনেহ'লে আমি অনিৰ্দিষ্ট কাললৈকে যাতায়াত ব্যৱস্থা লগত জড়িত হৈ নাথাকিম মানে আমি কৰ্মবিৰতি এটা ঘোষণা কৰিম এই কৰ্মবিৰতিত আমাৰ লগত থাকিব আল্ট্ৰাবাছ চালক সন্থা সদৌ অসম টেক্সি চালক সন্থা অটো যিকোনো ট্ৰাক পৰিবহণ বিভাগ সকলো ধৰণৰ যাতায়াত ব্যৱস্থাৰ লগত জড়িত সকলো ড্ৰাইভাৰে আমাক সহযোগিতা আগবঢ়াইছে আমি ইয়াত কোনো ধৰণৰ পাৰ্চনেল বেনিফিটৰ কাৰণে অহা নাই ইয়াত এটাই কথা ড্ৰাইভাৰসকলৰ সন্মান অক্ষুণ্ণ থাকিব লাগে এজন মানুহে এক্সিডেণ্ট কৰি যদি কিবা এটা কাৰণত মেজৰ কিবা এটাও হয় তেখেতক মাৰপিট কৰিব নালাগে আইন আছে কানুন আছে সেইবোৰে বিচাৰ কৰিব এজন মানুহে কোনোবা এজন মানুহক মাৰ্ডাৰ কৰি দিলে আৰু আপুনি যদি তাই বিচাৰ কৰিবলৈ গৈ আপুনি সেইজন মানুহক মাৰ্ডাৰ কৰি দিয়ে তেনেহ'লে দুখী আপুনিও হ'ব আইন কেতিয়াও হাতত ল'ব নালাগে আইনৰ ঊৰ্ধত একো নাই আৰু এজন মানুহৰ ড্ৰাইভাৰে হওক বা যিয়েই নহওক এজন মানুহৰ এটা সন্মান থাকে সেই সন্মানটো ক্ষুণ্ণ হ'ব নালাগে আমাৰ দুখ লাগিছে তাত ইয়াত মই এবাৰো কোনো এটা ভিডিঅ'ত পোৱা নাই ড্ৰাইভাৰজন শুদ্ধ বুলি যিহেতু কাজিৰঙাৰ মাজত এক্সিডেণ্ট হৈছে সেইটো প্ৰতিজন ড্ৰাইভাৰজনে তাৰ 40 ওপৰত গ'লে ফাইন আৰু সেইটো ফাইন পুলিচে ৰখাই নকৰে বা বনৰক্ষী কৰ্মীয়ে ৰখাই নকৰে সেইটো মালিকৰ একাউণ্টত যায় ডাইৰেক্ট আপোনাৰ কাটি দিয়ে সেইকাৰণে কোনো গাড়ী তাত অভাৰ স্পীড থাকিবই নোৱাৰে প্ৰথম কথা কাজিৰঙাৰ মাজত পহৰা মেইন জেগাত য'ত আটাইতকৈ বেছি ফাইন কাটে সেই জেগাত কেতিয়াও 40 ওপৰত গাড়ী থাকিব নোৱাৰে তাত কিছুমান মানুহে মোক বিৰূপ মন্তব্য কৰিছে আপুনি দেখিছে নেকি মই নাই দেখা
আপুনি তাত দেখিছে নেকি, আমুক কৈছে নে তামুক কৈছে নে, আপুনি উকালতি মাৰিছে, আপুনি বাছৰ অভিভাৱক নেকি, ড্ৰাইভাৰৰ অভিভাৱক নেকি? হয়, মই ড্ৰাইভাৰৰ অভিভাৱক। মই অপেনলি কৈছো মই ড্ৰাইভাৰৰ অভিভাৱক। ড্ৰাইভাৰ কিবা এটা বৰ ৰূপম দত্তই মাত মাতিব, আজীৱন মাতিম, কিয়নো মই নিজে ড্ৰাইভাৰ হয়, সেইকাৰণে সদায় মই মাত মাতিম। তাত মই নাই, কিন্তু মই পৰিৱেশটো সেইটো পৰিৱেশত সদায় অহা যোৱা কৰি মই জানো তাত প্ৰফেচনেল লেভেল কোনেও তাত গাড়ী স্পীড নচলায়, কাৰণ স্পীড চলালে ফাইন কাটিব, ফাইন কাটিলে মালিকে তেওঁক বাছৰ পৰা নমাই দিব, তাৰ চাকৰি যাব। তেনেকুৱা কাম কোনো বাছৰ ড্ৰাইভাৰে নকৰে। তাত 40 লিমিট 40তে গাড়ী যাব, কোনো তাত যদি বেছি স্পীড যায় সৰু গাড়ীবোৰহে যায়, ডাঙৰ গাড়ী কেতিয়াও নাযায়, এইটো কথা আপোনালোকে মনত ৰাখক। ছেকেণ্ড কথা, ছোৱালীজনী মৰমৰ গাড়ী আছিলে বুলি তাই আইন হাতত ল'ব নেকি? এজন পিতৃ বয়সৰ মানুহৰ বুকুত ধৰিব নেকি? আপোনাৰ খং উঠিব পাৰে, খং উঠিলে আপুনি বেলেগৰ সন্মান কেতিয়াও হানি কৰিব নোৱাৰে। সেইকাৰণে কাইলৈ আমি ইয়াৰ ওপৰত এটা কেছ দিম, ছোৱালীজনীৰ ওপৰত অনুৰূপভাৱে তিনিচুকীয়াতো কেছ দিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তাইৰ ওপৰত কেছ দিয়াৰ কথা আছে। আৰু সৰু ছোৱালী, উঠি অহা ছোৱালী, তাই এখনৰ খঙৰ ভমকত কিবা এটা কৰিলে তাই সি মাফ খোজক, আমি ধৰি নাথাকো। আৰু তাই যদি মাফ নোখোজে তেনেহ'লে তাই কোৰ্টলৈ দৌৰিব লাগিব, তাই বহুত অসুবিধা হ'ব, আৰু তাইক এটা চেকআপ কৰিব ময়ো নিবিচাৰো, এজনী উঠি অহা ছোৱালীক চেকআপ হয়। সেইকাৰণে ভালকে তাইক এতিয়াও বুজাই আছো, কাইলৈ আমি আজাহাৰ দিয়াৰ আগতে তাই আহি যদি ক্ষমা খোজে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। আজাহাৰ দিয়াৰ পিছত কিন্তু আমি কম্প্ৰমাইজ নকৰো, তেতিয়া কিন্তু আমি মিলা মিছা নকৰো, এই কথাটো মই এতিয়াও সকীয়াই দিছো। আৰু কিছুমান মানুহে মোক কৈ আছে যে মেঘালয়ত ইমান ডাঙৰ কথা আছে, তোৰ দম আছে যে তাত মাত। চিধা চিধি কথা, মেঘালয়ত একো হোৱাই নাই। যিবোৰ কথা পৰ্টেল নিউজবোৰে কৈ আছে সেইবোৰ কথা ফেক। তাত মোৰ মৰমৰ পিংকু সোণোৱাল নামৰ আছে, তাত টুৰিষ্ট গাড়ী সি চলায়, তাৰ লগত মই সবিশেষ কথা পাতি আছো। আমি আমাৰ সম্পাদক প্ৰেচিডেণ্টে পুৰা কথা পাতি আছে, আৰু আমি সেইটো প্ৰতিটো মুহূৰ্তত আমি তাৰ খবৰ লৈ আছো। তাত কথাটো চিধাই কথা, তাৰ টেক্সি ড্ৰাইভাৰসকলে ভাবিছিলে যে তেওঁলোকে ইয়াৰ পৰা অসমৰ পৰা টেক্সিবোৰ গৈ শ্বিলং বা চেৰাপুঞ্জী মানুহ নমাব, তাৰ লোকেল যিবোৰ চিন আছে সেইবোৰ তাৰ লোকেল টেক্সিয়ে কৰিব। তেওঁলোকে সেইটো গভৰ্ণমেণ্টৰ ওচৰত দিছিলে, কিন্তু গভৰ্ণমেণ্টে মানি নললে। সেইটো কাৰণে তাৰ সৰু সৰু কিছুমান সংগঠনে ভিন্ন ঠাইত বন্ধ দি আছে, কথাটো সেইটো। আৰু ক'ৰবাত যে গাড়ী ভাঙিছে, আহি আছিলো নবোদয় স্কুললৈ, ষ্টুডেণ্ট নবোদয় স্কুলত ষ্টুডেণ্টত আহি থাকোঁতে মোৰ আগত 6-7খন গাড়ী আছিলে। গাড়ী থাকোঁতে আগৰ গাড়ীখনে খাৰা ব্ৰেক মাৰি দিলে। খাৰা ব্ৰেক মাৰি দিয়াৰ পিছত মানে গোটেইখন গাড়ী কণ্ট্ৰল কৰিব পৰা নাই ব্ৰেকটো। ইখনে সিখনক খুন্দা মাৰিছে, সিখনে ইখনক খুন্দা মাৰিছে। লাষ্টত মই আছিলো, মই বলেনোখনত গৈ পেলাই খুন্দা মাৰিছো। এইপিনে আপোনাৰ বাওঁ চাইডো কাটিব নোৱাৰিলো, ডাউন চাইডো কাটিব নোৱাৰিলো, কাৰণ ডাইৰেক্ট নামাৰিলে মোৰ স্কুলৰ ষ্টুডেণ্ট ক্ষতি হৈ যায়। সেইকাৰণে মই ডাইৰেক্ট গাড়ীখনতে খুন্দা মাৰিবলগীয়া হৈছে। তাৰ পিছৰ পৰিস্থিতি কি হৈছিল? পিছৰ পৰিস্থিতি যেতিয়া খুন্দা মাৰিলো, তেওঁ বাপেকে গাড়ীত বলেনোৰ পৰা নামি আহি পেলাই মোক ষ্টেঙৰ পৰা নমাব বিচাৰিছে। মই নমা নাছিলো। পিছত তেওঁ জোৰবস্তি নমালে, মই নামি আহিলো। নামি আহি তেওঁ জীয়েকে মোক বুকুত থাপ মাৰি ধৰিলে, ধৰি পেলাই বাওঁ চাইডে ৰাস্তাত কাষত লৈ গৈছে। নি পেলাই তেওঁ ধৰি আছে বুকুত মোক। বহুত পাব্লিকে কৈছে যে বুকু পৰা ইদক ড্ৰাইভাৰজনক বুকু পৰা ইদক, নাই তাই কোনো পদ্ধতি নামানে। তেওঁ মাকেও কৈছে, মাকক উল্টা ধমকিয়ে দিছে নিৰো মই। তাৰপিছত সাংবাদিক যোৱাৰ পিছতো সাংবাদিকে কৈছে এৰি বুলি, নাই তেওঁ নেৰে। পিছত পুলিচৰ মানুহ গৈছে, পুলিচৰ মানুহ যোৱাৰ পিছতে তেওঁ মোক বুকু পৰা আহিছে। পিছত পুলিচে মোক থানালৈ লৈ আহিছে। তাৰপিছত ছোৱালীজনীয়ে কিন্তু আপোনাক যেনেধৰণে ক্ষমা বিচাৰিব লাগিছিল, তেনেধৰণে ক্ষমা নাই, কি ক'ব? তেনেকেতো ক্ষমা বিচাৰিলে মই নামানো, মোক ডাইৰেক্টলি ক্ষমা বিচাৰিব লাগিব। প্ৰশাসনক কি দাবী জনায়? প্ৰশাসনটো একো গুৰুত্বই দিয়া নাই। আমি যেতিয়া কহৰা থানাত আছিলো, আমাক তেওঁলোককহে গুৰুত্ব দি আছে। আপোনাৰ নামটো? শ্ৰীদীপু শইকীয়া। ছোৱালীজনীয়ে কৈছে যে আপুনি খুন্দা মৰাৰ ফলতহে বাকী 4খন গাড়ী এক্সিডেণ্ট। তাৰ আগতে তেওঁলোকে মাৰিছে, তেওঁলোকে মাৰাৰ পিছতহে মই মাৰিছো। এই ক্ষেত্ৰত কি আগন্তুক কি পৰিকল্পনা আপোনালোকৰ? আগন্তুক পৰিকল্পনা এতিয়া ৰূপন দা আহি আছে, তেওঁ কি সিদ্ধান্ত লয়